ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই কিয়নো লক্ষ্য স্থিৰ কংগ্ৰেছৰ ২৬ত গাদীৰ পৰা উফৰাব বিজেপিক হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ তদন্ত কৰিবলৈ কংগ্ৰেছে গঠন কৰিব SIT তদন্তৰ ভয়ে খেদা মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত আনিব বিচাৰিছে বিভাজন বৃহস্পতিবাৰে সাংবাদিকৰ সন্মুখত এই অভিযোগ গৌৰৱ গগৈৰ উল্লেখ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালে নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উত্থাপন কৰি আহিছে বিৰোধী ৰাজনৈতিক দলসমূহে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিলাসী হোটেল ৰেষ্টুৰেণ্টলৈ সংবাদ প্ৰতিষ্ঠানৰ পৰা মন্দিৰলৈ মাটিৰ পৰা ফিচাৰীলৈ চাহ বাগিচাৰ পৰা আৰম্ভ কৰি ৰিজৰ্টলৈ এটাকৈ সম্পত্তিৰ পাহাৰ গঢ়ি গৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালে এই সম্পত্তি আহৰণৰ ক্ষেত্ৰত বহুবাৰ নীতি নিয়ম ভৰিৰে মোহাৰি পেলোৱাও দেখিবলৈ পোৱা গৈছে সেয়ে বিৰোধীয়ে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তদন্ত কৰিবলৈ কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তদন্ত হোৱাটো যেন এক ভুদুৰ পৰাহত ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেলযোগে ঘোষণা কৰিছে যে ২০২৬ত কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে এখন SIT গঠন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তিৰ তদন্ত কৰিব যাৰ বাবে মুখ্যমন্ত্ৰীয়ে ভয় খাই এতিয়া কংগ্ৰেছত বিভাজন আনিব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে আমাৰ এটাহে লক্ষ্য যে আহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিম অসমৰ মানুহৰ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন আৰু তেওঁলোকে গম পাই গৈছে যে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ গাদী বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে অসমৰ মানুহ যোৱা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এনেদৰে বহুত অপপ্ৰচাৰ শুনিলে সমগ্ৰ ভাৰতৰ ভিতৰত মোদী ডাঙৰীয়া মংগলসূত্ৰ আৰু কংগ্ৰেছৰ মেনিফেষ্টো লৈ বহুত বিভাজনকাৰী কথাবোৰ ক'লে কিন্তু ভাৰতৰ জনসাধাৰণ চব বুজি পায় আৰু অসমৰ জনসাধাৰণ চব বুজি পায় তো মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ মানুহ বিভাজিত নহয় অসমৰ মানুহ একত্ৰিত অসমৰ মানুহ ৰাজনৈতিকভাৱে সচেতন আৰু অসমৰ বাস্তৱ সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছ দল কাম কৰি যাব সেইটো চাওক আপোনালোকে নিজে গম পাই গৈছে সাংবাদিকসকল ৰাইজ সকলোৱে গম পাই গৈছে মুখ্যমন্ত্ৰী যিদৰে কথাবোৰ কৈ আছে অসমীয়া মানুহ তেনেদৰে কথাবোৰ কোৱা নাই অসমীয়া মানুহ একত্ৰিত থাকিবলৈ বিচাৰে অসমীয়া মানুহ আজি স্মাৰ্ট মিটাৰ বিৰুদ্ধে মাত মাতিছে অসমীয়া যুৱকসকল সংস্থাপন বিচাৰে অসমৰ আমাৰ ল'ৰা ছোৱালী আজি ভাল শিক্ষা অনুষ্ঠান বিচাৰে আৰু মুখ্যমন্ত্ৰী এই ধৰণৰ কথাবোৰ আমি কিমান আৰু শুনি থাকিম বিজেপি একেখিনি কথাই পুৰণা কথাবোৰ একোতো নতুন কথা কোৱা নাই কিবা নতুন কথা কৈছে নেকি অসমৰ মানুহ এনেধৰণৰ কথা আগৰ পৰাই মানে শুনি আহিছে ২০১৪ চনৰ পৰা শুনি আহিছে ১০ বছৰ এনেধৰণৰ কাম বিজেপিক যথেষ্ট লাভ প্ৰদান কৰিলে আৰু লাভ নিদিয়ে এইবোৰ চব মানে ফাটাৰ ৰেকৰ্ড ফাটা কেছেটৰ দৰে এইবোৰ চব এতিয়া আগৰ দৰে সুৰ আছে না কিবা প্ৰভাৱ অসমৰ মানুহৰ মনৰ ওপৰত পেলাব অসমৰ মানুহ চব বুজি পায় আৰু আমি বাস্তৱ তেওঁলোকৰ আশা তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ আমি নতুন এটা প্ৰগতিশীল অসম আমি আহা বিধানসভা নিৰ্বাচনৰ পিছত গঢ়ি তুলিম চাওক ভূপেন বৰা ডাঙৰীয়া আমাৰ এই সময়ত নিজে কৈছে যে আমাৰ চৰকাৰ আহিলে SIT হ'ব এই মই যি SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পত্তিৰ ওপৰত তদন্ত কৰিব মই ভাবোঁ অলপ সেই ধৰণৰ কথাৰ পৰাও আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে মাত্ৰ নিজৰ গাদী বচাবলৈ নহয় ভৱিষ্যত সেই SIT ভূপেন বৰা ডাঙৰীয়া SIT পৰা নিজকে বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে আমাৰ লোকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছে তো বাকী দলীয় কথা মই বাহিৰত কেতিয়াও নকওঁ আৰু দলৰ নেতৃত্বক সদায় কৈ আহিছোঁ যে আমাৰ এটাহে লক্ষ্য যে আহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি উল্লেখ্য ইতিমধ্যে বিৰোধীৰ চক্ৰবেহুত সোমাই পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজকে পগলা কুকুৰ আখ্যা দি বিৰোধীৰ চক্ৰান্তত আবদ্ধ মুখ্যমন্ত্ৰী
সেয়াই নহয়, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো হুংকাৰ প্ৰদান কৰিছে বিৰোধী ঐক্যমঞ্চই। তেনে সময়তে গৌৰৱ গগৈৰ এই অভিযোগ হৈ পৰিছে অতিকে তাৎপৰ্যপূৰ্ণ। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।